নমস্কাৰ, মই অভিজিত। সকলোকে মোৰ অন্যটি ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে ৰোষ্টাৰ অভিজিত। 2025 চন গ'লগে, এতিয়া 26 চন সোমালেহি আৰু সেই 25 চনৰ কিছুমান জহামাল এতিয়া 26 চন পৰিলে, কিন্তু সিহঁতৰ স্বভাৱ এতিয়াও সলনি নহ'ল, একেই হৈ থাকিল। ব'লা আমি ভিডিঅ'কেইটা আৰম্ভ কৰোঁ সেই জহামালৰ। কেমেৰাটো অন কৰি একদম পৰি গ'ল, গেটত আহিছিল। জাননে ঐ বদন, খাইছে 10 টকাৰ চোলা, এক্টিং কৰিছে 100 টকা। এই মেইন মালটো ইনষ্টাগ্ৰামৰ মালটোৱে খাট্টা বস্তু ই গেল। তাৰ এক্টিং চা, আজি ঘৰত সোমাই ল, বদনে আজি তোক পিঠি ফালিব আৰু ৰুণুৱে তোক বান্ধি লৈ দিব আজি, ঘৰত সোমাই ল। এক্টিং চা না, 10 টকা চোলাই খাই 100 টকাৰ এক্টিং খাই। এই মালপিচ বৰ সাংঘাতিক টেলেণ্টেড কিন্তু, কেতিয়াবা সি মডাৰো হৈ যায়, কেতিয়াবা আকৌ ডক্তৰ হৈ যায়, কেতিয়াবা আকৌ বিহু নাচনী হৈ যায়। এই কেইটামানে কৈ আছে কতো বোলে এইটো নাই না ফুটা বোলে, এইটো নাই বুলিহে জানো গম, মই বেলেগটো বস্তু নহয় এইটো। সেই বোলে নজনাকেইটাই সুধি আছে কি হয় নাই হয় না কি হয়, মই কৈ দিছোঁ দেই আজি এইটো মোৰ নাই হয় নাই নাই। কেমেৰাটো অন কৰি দেখাই দিছে। ये सब क्या देखना पड़ रहा है? কেইটামানে বোলে চাব বিচাৰিছে বোলে সেইটো নাই নে বোলে। কেইটামানে কৈ আছে কতো বোলে এইটো নাই না ফুটা বোলে, এইটো নাই বুলিহে জানো গম, মই বেলেগ এইটো নাইও নহয় ফুটাও নহয়, সেইটো হৈছে গাটা। সহজ ভাষাত ক'বলৈ গ'লে মানে খান্তা। बात तो सही है। কোন আধা পগলা কেইটাই বাৰু চাবলৈ বিচাৰে এনেকুৱা গেলা পচা খান্তা? अबे साले। কেইটামানে কৈ আছে কতো বোলে এইটো নাই না ফুটা বোলে, এইটো চিধাই কেমেৰাটো অন কৰি দেখাই দিছে তলৰ পৰা ওপৰলৈ। ইহঁতক কি বুলি ক'ব, অপচনে নাই ক'বলৈ, হ'লেও কওঁ আৰু উপায় নাই। নকলেও নোৱাৰি ফটা, মোক ক'লেও লাগে আকৌ ইহঁতৰ দুখ। ফাগুন চ'ত কোনে এনেকে ভিডিঅ' বনাব? হেল্ল' গাইজ, নতুন বছৰ বুলি বিয়ানাম এটা গাইছোঁ, ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব দেই মৰমৰাই। নতুন বছৰ বুলি সি বিয়া নাম এটা গাব। বাৰু গাচোন বাৰু বিয়া নামটো গা। ৰভা খুটা হেলিকা, ৰভা খুটা হেলিকা। হৈ গ'ল, বিয়া নাম গাই দিলে সি। ৰভা খুটা বোলে হেলেকা, দাঁতকেইটা হেলেকা, ৰভা খুটা হেলেকা মাৰিছে। হেলিকা, দৰা ঘৰৰ দাদাবোৰৰ চকু কেইটা টেলেকা। खाओ माँ कसम। দৰা ঘৰৰ ল'ৰাবোৰৰ বোলে চকুকেইটা টেলেকা। দৰা ঘৰৰ ল'ৰাবোৰতকে তাৰ চকুকেইটা আৰু বেছি টেলেকা। চকু কেইটা টেলেকা, চ' গাইজ, বৰ্তমান এতিয়া ঠাণ্ডা দিন, বহুতে গা ধুৱে, বহুতে গা নুধুৱে। बात तो सही है। তাৰে মাজতে এজন আমাৰ বিখ্যাত অসমৰ এজন পকৰ চেলেক মৰা
তাই চব জানে, তাই সৰব জানে, কোন ছোৱালীয়ে হাগি গা ধুইছে ধোৱা নাই সি মানে জানে। তো তাই এতিয়া কৈ যাব, আমি শুনি যাম কোন ছোৱালীয়ে হাগি পকৰত ধোৱা নাই, কোন ছোৱালীয়ে নুধুৱে, সি জানে এইবিলাক চব। গাইজ, ঠাণ্ডা দিনত হাগি গা নোধোৱা ছোৱালীবোৰৰ নাম: গীতাশ্ৰী, জয়শ্ৰী, ৰিম্পী, শেৱালী। যেনেকে ছোৱালীবিলাকৰ নাম কৈছে, সি যেনিবা ছোৱালীৰ পেণ্ট খুলি পকৰত গোন্ধি চাইছে যেনিবা। গীতাশ্ৰী, জয়শ্ৰী, ৰিম্পী, শেৱালী, হিমাক্ষী, কৃষ্ণা, ভূপালী, নিকিতা। এনেকৈ বাৰু কোনে বাৰু ছোৱালীৰ বদনাম কৰে মাক বাপেকে চিন্তা কৰে ল'ৰাটো পঢ়াই শুনাই ডাঙৰ কৰি ভাল মানুহ কৰিবলৈ, সিহঁতি বেলেগ ছোৱালীৰ বদনাম কৰি আছে। বিপাশা, দীপাঞ্জলি, জাহ্নৱী, মেঘালী, জুপিতৰা। ষ্টাইল দেখিছে নে তাই? সি যেনিবা এই ছোৱালী কেইজনীৰ যেনিবা পেণ্ট খুলি পকৰ গোন্ধি পিনি আহি পিনিহে কৈ আছে, যিটো মৌচুমত কৈ আছে, এই তোমাক। চ' গাইজ, ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিল। ভিডিঅ'টো চাই যদি পাইছে অলপ মজা, ইহঁতক কমেণ্ট বক্সত দিব গ'লে। তো সকলোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। সকলোৱে কুশলে থাকক, সুস্থ থাকক, তাৰে কামনা কৰিছোঁ। নতুন 26 চনটো সকলোৰে শুভ হওক, মংগলময় হওক, তাৰে কামনা কৰিছোঁ। লাভ ইউ অল।